নমস্কাৰ প্ৰিয় দৰ্শক, আজিৰ গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ আপোনাক স্বাগতম জনাইছোঁ। আপোনাৰ ঘৰলৈ শালিকা চৰাই আহিলে এই উপায়টো নিশ্চয় কৰিব। আপোনাৰ ভাগ্যই সলনি হৈ যাব। আজিৰ এই ভিডিঅ'টোত আমি জানিব পাৰিম ঘৰলৈ শালিকা চৰাই আহিলে শুভ হয়নে অশুভ হয়। শালিকা চৰাই ঘৰলৈ আহিলে কি সংকেত পোৱা যায়। ঘৰৰ বাৰাণ্ডা নাইবা চোতালত যদি হঠাতে শালিকা চৰাই আহি বহে, ই বিপদৰ সংকেত হয়নে ধন টকা পইচাৰ আগমনৰ সংকেত হয়। এই শালিকা চৰাইক ধাৰ্মিক পক্ষী হিচাপেও ধৰা হয়, কাৰণ প্ৰাচীন গ্ৰন্থত শালিকা চৰাইৰ কথা উল্লেখ কৰা আছে। বিশ্বাস অনুসৰি যিখন ঘৰলৈ প্ৰতিদিনে শালিকা চৰাই আহে অথবা যিখন ঘৰত শালিকা চৰাইয়ে বাঁহ সাজে, সেই ঘৰখনত মা লক্ষ্মীয়ে বাস কৰে। পুৰাণত উল্লেখ কৰা অনুসৰি নাৰদ মুনিয়ে কৈছিল, যিখন ঘৰত সত্য তথা সাধুতাৰ জয় হয়, সেইখন ঘৰতেই শালিকা চৰাইৰ আগমন হয়। য'ত ভক্তি তথা ন্যায় থাকে, তাতেই শালিকা চৰাইয়ে পাখি মেলে। মান্যতা অনুসৰি যিদিনাই শালিকা চৰাই ঘৰত প্ৰৱেশ কৰে, সেইদিনাই সেই ঘৰখনলৈ ভগৱানৰ প্ৰৱেশ হয়। বিশেষকৈ শালিকা চৰাই ঘৰলৈ তথা ঘৰৰ বাৰাণ্ডালৈ আহিলে ইয়াৰ বিভিন্ন সংকেত থাকে। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া আহক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। ৰাতিপুৱাই ঘৰলৈ শালিকা চৰাই আহিলে নতুন খবৰ পোৱা যায়, কৰ্মত সাফল্য পোৱা যায়, চাকৰি তথা ব্যৱসায়ত উন্নতি তথা ঘৰৰ গৃহিণীৰ ক্ষেত্ৰত শুভ সংবাদ লৈ আহে বুলি বিশ্বাস কৰা হয়। দুপৰীয়া সময়ত শালিকা চৰাই ঘৰলৈ আহিলে পুৰণি বন্ধুৰ আগমন তথা পুৰণি বন্ধুৰ পৰা সহায় পোৱা যায় নাইবা ঘৰলৈ অতিথিৰ আগমন হয়। ইয়াৰ উপৰিও অৰ্থ লাভ হয় তথা ক'ৰবাত ফচি থকা ধন টকা পইচা ঘূৰাই পোৱাৰ সম্ভাৱনা থাকে। গধূলি সময়ত ঘৰলৈ শালিকা চৰাই আহিলে বিভিন্ন সংকেত বহন কৰে। যিকোনো বিপদৰ পৰা পৰিত্ৰাণ পাব, গৃহকণ্ডল সমাপ্ত হ'ব, শত্ৰুই পৰাজয় বৰণ কৰিব। ৰাতি 8 বজাৰ পিছতো যদি ঘৰৰ পৰা শালিকা চৰাই উভতি নাযায় নাইবা ঘৰতে থাকিবলৈ লয়, তেনেহ'লে ইয়ে আপোনাৰ ভৱিষ্যত সলনি কৰি দিব পাৰে। আপুনি অতি সোনকালে যিকোনো ডাঙৰ সিদ্ধান্ত ল'ব পাৰে। শালিকা চৰাইয়ে যদি যিকোনো এটা নিৰ্দিষ্ট দিশেৰে ঘৰত প্ৰৱেশ কৰে, ইও বিভিন্ন অৰ্থ বহন কৰে। উত্তৰ দিশৰ পৰা শালিকা চৰাই যদি ঘৰত প্ৰৱেশ কৰে, তেনেহ'লে অৰ্থ প্ৰাপ্তি হ'ব, লগতে সন্তানৰ বাবে শুভ সংবাদ আহিব। দক্ষিণ দিশৰ পৰা যদি শালিকা চৰাই ঘৰত প্ৰৱেশ কৰে, আপোনাৰ পুৰণা শত্ৰু নাশ হ'ব। পূব দিশৰ পৰা শালিকা চৰাই আহি ঘৰত প্ৰৱেশ কৰিলে ঘৰত শান্তিৰ পৰিৱেশ সৃষ্টি হয়, লগতে মনলৈও শান্তি আহে। পশ্চিম দিশৰ পৰা শালিকা চৰাই আহি ঘৰত প্ৰৱেশ কৰিলে বংশৰ উন্নতি হয়, লগতে পৰিয়ালত সাফল্যতা আহে। যদি প্ৰতিদিনে নিৰ্দিষ্ট সময়তে শালিকা চৰাই ঘৰলৈ আহে, তেনেহ'লে ইয়ে এইটো সংকেত বহন কৰে যে আপুনি নাইবা আপোনাৰ পৰিয়ালে কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলৈ সাজু হৈ আছে আৰু সেইটো আপোনালোকৰ ভালৰ বাবেই হ'ব। কেৱল এটি শালিকা চৰাইয়ে নহয়, যদি যোৰা শালিকা চৰাই ঘৰলৈ আহে নাইবা একেলগে কোনো ঠাইত আহি বহে, তেতিয়া ইয়াৰ গুৰুত্ব আৰু বাঢ়ি যায়। যোৰা শালিকা চৰাই ঘৰলৈ অহাৰ অৰ্থ হ'ল স্বামী স্ত্ৰীৰ মাজত থকা দূৰত্ব শেষ হয়, বিবাহ প্ৰাৰ্থীৰ ভাল সম্পৰ্ক নাইবা প্ৰস্তাৱ আহিব পাৰে। ঘৰত যিকোনো আনন্দৰ পৰিৱেশ সৃষ্টি হোৱাৰ সংকেত বহন কৰে, যেনে ঘৰত কাৰোবাৰ সন্তান প্ৰাপ্তি হ'ব পাৰে, বিবাহ হ'ব পাৰে নাইবা দীৰ্ঘদিনীয়া যিকোনো সমস্যা সমাধান হ'ব পাৰে। মান্যতা অনুসৰি
জোড়া শালিকা মানে ঈশ্বৰৰ যুগল আশীৰ্বাদ হয়, যেনে ৰাধা কৃষ্ণ নাইবা লক্ষ্মী নাৰায়ণৰ আশীৰ্বাদ লাভ হয়। ইয়াৰ উপৰিও ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ সময়ত যদি জোড়া শালিকা আহি ঘৰৰ ছাদ নাইবা বাৰাণ্ডাত বহি এটা নিৰ্দিষ্ট দিশৰ ফালে চাই মাতি থাকে, তেনেহ'লে ইও এটা বিশেষ সংকেত বহন কৰে। ইয়াৰ ফলত আপোনাৰ দিনটো অত্যন্ত শুভ মংগলময় হ'ব, কৰ্মত সাফল্য আহিব, আৰ্থিক লাভ হ'ব, যিকোনো কৰিম বুলি ভাবি থকা কামৰ শুভাৰম্ভ কৰিব পাৰিব। যদি আপোনাৰ মন অশান্ত হৈ থাকে নাইবা আপুনি মনতে বহুত কষ্ট পাই আছে নাইবা আপুনি যিকোনো সমস্যাত ভুগি আছে, তেতিয়া তাৰ আপুনি সমাধান পাব। ইয়াৰ উপৰিও জোড়া শালিকা চৰাই ৰাতিপুৱা দেখা পোৱা মানেই নতুন আশাৰ সঞ্চাৰ হয়। ইয়াৰ লগতে শালিকা চৰাইৰ মাতেও বিভিন্ন অৰ্থ বহন কৰে। কোমল মাতেৰে যদি শালিকা চৰাই মাতে, এইটো শুভ সংবাদ অহাৰ সংকেত হয়। ক্ৰমাগতভাৱে উচ্চস্বৰৰ মাত, ইয়াৰ অৰ্থ হ'ল ঘৰত হয়তো কোনোবা দুশ্চিন্তাত পৰি আছে। অন্য চৰাইৰ সৈতে সংঘৰ্ষ নাইবা যুঁজাৰ অৰ্থ হ'ল কোনোবাই আপোনাৰ বিষয়ে বেয়াকৈ চৰ্চা কৰে নাইবা কাৰোবাৰ হিংসাৰ প্ৰভাৱ আছে আপোনাৰ ঘৰত, আৰু এইটো অতি সোনকালে সমাপ্ত হ'ব। শালিকা চৰাই ঘৰলৈ আহিলে কিছু সতৰ্কতা অৱলম্বন কৰা উচিত। চৰাইক কেতিয়াও ভয় খুৱাব নালাগে, চৰাইক কেতিয়াও ধৰিবও নালাগে, এইটো বহুত অমংগল হয়। জ্যোতিষশাস্ত্ৰ অনুসৰি ঘৰলৈ শালিকা চৰাই আগমনৰ মূলতে চন্দ্ৰ, বৃহস্পতি আৰু শুক্ৰ গ্ৰহক ইংগিত কৰে। যদি শালিকা চৰাই হঠাতে আহি আপোনাৰ ঘৰৰ কোনোবা ঠাইত আহি বহে, তেনেহ'লে বুজিব যে আপোনাৰ ৰাশিৰ ওপৰত শুভ গ্ৰহৰ দৃষ্টি পৰিছে। বিশেষকৈ আপোনাৰ কুণ্ডলীত যদি শুক্ৰ গ্ৰহ নাইবা বৃহস্পতি গ্ৰহ দুৰ্বল থাকে, তেনেহ'লে শালিকা চৰাইৰ আগমনে তাৰ উত্তৰণ ঘটায়। বহুত মানুহৰ ক্ষেত্ৰত দেখা যায় যে যিদিনাই তেওঁলোকৰ ঘৰলৈ শালিকা চৰাই আহে, সেইদিনাই সেই ঘৰখনৰ ল'ৰা ছোৱালীৰ মনত ফূৰ্তি লাগি থাকে, ব্যৱসায়ত এটা সুস্থিৰ পৰিৱেশ আহে। শালিকা চৰাই ঘৰলৈ আহিলে আপুনি কি কৰিব লাগিব জানি লওঁ আহক। শালিকা চৰাই ঘৰলৈ আহিলে শালিকা চৰাইক দানা খুৱাব, পানী খুৱাব। শালিকা চৰাইক ভয় নোখুৱাব। অলপ পানী আৰু অলপ দানা খাবলৈ দিলে শালিকা চৰাই আপোনাক আশীৰ্বাদ দি যাব। যদি ঘৰৰ বাৰাণ্ডাত শালিকা চৰাই বহি আছে, তেনেহ'লে বহি থাকিবলৈ দিব, খেদি নিদিব। শালিকা চৰাইয়ে ঘৰৰ পৰা অশুভ শক্তিবোৰক দূৰ কৰায়। শালিকা চৰাই ঘৰলৈ আহিলে শালিকা চৰাইৰ সন্মুখত মনে মনে আপোনাৰ মনৰ ইচ্ছাবোৰ প্ৰকাশ কৰিব। আপোনাৰ মনৰ ইচ্ছাবোৰ নিশ্চয় পূৰ্ণ হ'ব। যিখন ঘৰলৈ শালিকা চৰাই আহে, সেই ঘৰখনৰ উন্নতি হয়। প্ৰিয় দৰ্শক, ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।